অধ্যক্ষ মহোদয়, মহিলা সবলীকৰণৰ আৰু লিংগ সমতা সুদৃঢ় কৰাৰ অৰ্থে বহু বিবাহত লিপ্ত হোৱা কোনো পুৰুষে কোনো চৰকাৰী কল্যাণমুখী আঁচনিৰ অধীনত সুবিধা লাভৰ বাবে যোগ্য বিবেচিত নহ'ব। ইয়াৰ উপৰি মহিলা সবলীকৰণ, লিংগ বৈষম্য দূৰ কৰা আৰু এক সুস্থ পাৰিবাৰিক পৰিৱেশ গঢ়াৰ দৃঢ় সংকল্পৰ সৈতে সংগতি ৰাখি আমাৰ চৰকাৰে অসম সেৱা অনুশাসন আৰু আবেদন নিয়মাৱলী 2064 সংশোধন কৰাৰ এক প্ৰস্তাৱ কৰিছে। এই নিয়ম অনুসৰি কোনো চৰকাৰী কৰ্মচাৰীয়ে বহুবিবাহ কৰা বুলি প্ৰমাণ হ'লে তেওঁক আইনমতে চাকৰিৰ পৰা বৰ্খাস্ত কৰা হ'ব। সততা আৰু দায়িত্বশীল নাগৰিকৰ প্ৰসাৰৰ অৰ্থে মই প্ৰস্তাৱ কৰোঁ, যিকোনো অপৰাধমূলক আইনৰ অধীনত দোষী সাব্যস্ত কৰা কোনো ব্যক্তিয়ে অধিসূচিত চৰকাৰী কল্যাণমূলক আঁচনিৰ সুবিধা লাভ কৰাৰ বাবে যোগ্য বিবেচিত নহ'ব।